নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভালে আছেনে? মই আছোঁ দিয়ক বৰ্তমান ভালে। আজি ৰাতিপুৱা চাওকচোন, এই অলপমান মৰ্ণিং ৱাক কৰি আহিলোঁ। আহি এতিয়া চচত পানী তুলি দিছোঁ ৰ'ব। এতিয়া চাহ খাওঁ, মুখ চুখ ধুই দিওঁ, চাহ খাওঁ। চাহো আজি অকণ স্লাইচ ৰুটিৰে খাম দিয়ক, আকৌ বনাব নোৱাৰোঁ। কাৰণ আমাৰ কালি ৰাতিপুৱা এটা আমাৰ ওচৰৰে আমাৰ ৰুটিৰ তাত মাৰা গৈছে। সেইকাৰণে আমি আজি একো ভাজা ভজা, কালিতো দিনটোৱে ভাত তাত খোৱা নাই। আমি সন্ধিয়া আহিয়ে ভাত বনাই খাইছোঁ, ঘিউ ভাত, অকল ঘিউ আৰু ভাত। এতিয়া চাওকচোন, এতিয়া মই চাহ বনাব, চাহপাত এইফালে লাল চাহ, মইতো ৰঙা চাহে খাওঁ। গা চা ধুলোঁ, ধুই ফালে আজি কিন্তু মন্দিৰৰ কাম চাম একো কৰিব নোৱাৰোঁ দিয়ক। আমাৰ মানুহ মৰাৰ কাৰণে 4 দিনৰ আমাৰ ভাগি, 4 দিনা ভাগি বুলি যে কয়, আৰু আজি মন্দিৰৰ কাম চাম একো কৰা নাই। আমি আজি নিৰামিষ খাই আছোঁ না। এতিয়া অলপ জলপান কৰি পেলাই খালোঁ, কল চলি খালোঁ, ফল, কাৰণ কি জানি না ভাজা বস্তু একো খাব নোৱাৰি। সেই ফল কল আনিছি, তাৰোপৰি আপোনাৰ আমাৰ কিন্তু 4 দিন ভাগি দিয়ক, বেছি নহয়। তাৰপিছত আপেল আনিছি, আপেল, তিয়হ আছে, এই খালোঁ। এতিয়া সেই কৰিছোঁ ৰ'ব, হেৰি ভাত বনাইছোঁ ৰ'ব। ভাতৰো কি জানি না, চাই থাকিবচোন। চাওকচোন, এই মুগৰ দালি ধুই থৈছোঁ, এটা আদা কুটি দিছোঁ। তাৰোপৰি আপোনাৰ এতিয়া মই এই অকল বেঙেনা উহাই থৈছোঁ ইয়াতে, কাৰণ বেঙেনা উহোৱা খালি খালি পোৱাল বেঙেনা উহাই পেলাই সেনেকৈ থৈছোঁ। আৰু ইয়াতে ভাত আৰু আলু, আৰু জানেতো ইয়াৰ লগত কি খাম। এইটোতো আছে একদম খাটি গৰুৰ ঘিউ, এইটো গৰুৰ ঘিউ, এইটো কাও ঘিউ, ধুনীয়া ঘিউ, তাৰমানে একদম হালধীয়া আনি আছে। এই ঘিউ সানি লওঁ, কিন্তু মাইনাই ঘিউ ইমান ভাল নাপায় দিয়ক, সুধা নিমখ দি খাই তাই। বাবুই ভাল পায়, পালিও তাকো বেছি দিব নোৱাৰোঁ, ভয় লাগে না, আজিকালি সৰু ছোৱালীৰো প্ৰেছাৰ হয়। মোৰতো আছেই হাই প্ৰেছাৰ, তথাপিও মই ঘিউ ভাল পাওঁ। চাই থাকিবচোন, ভাতৰ হুইচেল মাৰিবই আৰু। এই দালিখিনি মিক্সিত বটি লওঁ ৰ'ব। চাই থাকিব চাওকচোন, মই এতিয়া এই মুগৰ দালি বটি দিছোঁ, ইয়াতে ঘিউ সানি দিছোঁ। এই পোৱাল বেঙেনা, ইয়াতে ঘিউ আৰু নিমখ সানিম। এই আলু বেছি নাখাওঁ দিয়ক, মোৰ ডায়েবেটিছৰো আছে না লেঠা, সেইকাৰণে এই ভাত দিছোঁ, এতিয়া অলপমান ঘিউ দিছোঁ। এতিয়া আজি মোৰ এই খানাটো এই মাইনাহঁতেও এইয়ে খাব, তাই কিন্তু ঘিউ নাখাব, অকল নিমখেদি খাব। আৰু দেউতাকো নলবাৰীত গৈছে, তাৰপৰা আহিয়ে তেওঁ ভাত খাব। আৰু মই ঔষধ চৌষধ খাব লাগে না, ঔষধ খাব লাগিলে মই ভাতখিনি অলপ সোনকালে খোৱা যায়। চাই থাকিব আজি আমাৰ এই খাদ্য। কোনে কোনে ভাল পায় ক'বচোন এই ঘিউ সানি। মই কিন্তু ঘিউটো বহুত ভাল পাওঁ, কিন্তু ঘিউ বেছি খাব নোৱাৰোঁ না, প্ৰেছাৰ আছে। তথাপিও অলপ লৈছোঁ দিয়ক, নিয়ম ভিত্তিত, তেল খাব নাপায় যাতে। চাই থাকিব। আমাৰ বজাৰত গ'লোঁ, বজাৰৰ পৰাই খেজুৰ আনিলাক, এই বৈয়াম খেজুৰ। কাৰণ আমি একেদিন নিৰামিষ খাই আছোঁ না, গতিকে কালিৰ পৰা আজি খেজুৰ আনিলাক। তাৰোপৰি ওচৰত দিলাক 4টা, এই ফ্ৰুটি, এই খাওঁ ৰ'ব, অলপ গৰম পৰিছে না। চাই থাকিব। এতিয়া গোটাইকে ভাত খোৱা হ'ল তো, খাই পেলাই বাহিৰত আছোঁ। ইয়াতো অলপ দেৰি আছে, বাবু যোৱা মানুহ বেয়া। এই আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ দিয়ক। আজিলৈ বাই বাই।